এই মাধ্যমৰ যোগেদি আমি সন্মান সহকাৰে অৱগত কৰিব বিচাৰিছোঁ যে আজি যি উত্থাপিত হৈছে ৰাকেশ ধৰ নামৰ এই দালালজনৰ আমি যোৱা 15 তাৰিখ 9 মাহ 2024 তাৰিখে এটা তথ্য আমাৰ পোহৰলৈ আহিছিল যে দেৱিকা সোণোৱাল নামৰ এগৰাকী ছাত্ৰীৰ পৰা তেওঁ 4500 টকা তেওঁ নামভৰ্তিৰ নামত অবৈধভাৱে গ্ৰহণ কৰিছিল আৰু আনুষ্ঠানিকভাৱে ক্ষমা খুজিছিল যদিও কৰ্তৃপক্ষই বিহিত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিলে তাৰ এটা ক্ষুব্ধ আমাৰ মনোভাৱ আমাৰ মাজত এতিয়াও আছে। আকৌ সেই তৎসত্ত্বেও তাৰ পৰৱৰ্তী পৰ্যায়ত এতিয়া ঋতিকা দুৱৰা নামৰ এগৰাকী ঋতিষ্ণা দুৱৰা নামৰ এগৰাকী ছাত্ৰীৰ পৰা অবৈধভাৱে ধন তেওঁ সংগ্ৰহ কৰিছে। তেওঁ দেউতাক আমাৰ মাজত উপস্থিত আছে। যি পৰিৱেশ পৰিস্থিতি তেওঁলোকে জীয়াই আছে অত্যন্ত দৰিদ্ৰ সীমাৰেখাৰ তলৰ এগৰাকী ছাত্ৰীৰ পৰা যি অবৈধভাৱে ধন সংগ্ৰহ কৰিছে তাৰ আমি প্ৰতিবাদ কৰিছোঁ। আমি আশা কৰিছোঁ কৰ্তৃপক্ষই ইয়াৰ বিহিত ব্যৱস্থা গ্ৰহণ কৰিব, অন্যথা বিপুল গণতান্ত্ৰিক আন্দোলন হ'ব। ছাত্ৰ সমাজত জাগিছে যেতিয়া আমি কেতিয়াও ক্ষান্ত নাথাকোঁ। আমি ন্যায় বিচাৰোঁ, আমাক ন্যায় লাগে। মহাবিদ্যালয়ৰ এজন চতুৰ্থ বৰ্গৰ সাধাৰণ কৰ্মচাৰী কমল আশিস ধৰ অৰ্থাৎ ৰাকেশ ধৰ নামৰ এজন ব্যক্তিয়ে বাৰে প্ৰতি ছাত্ৰ ছাত্ৰীৰ কিছুমান ব্যক্তিগত এডমিশ্যনৰ সংক্ৰান্তীয় হওক বা ফৰ্ম ফিলাপৰ সংক্ৰান্তীয় হওক নাইবা মোবাইল ফোনৰ জৰিমনাৰ নামত সম্পূৰ্ণভাৱে অবৈধভাৱে তেওঁ টকা আত্মসাৎ কৰা আমি অভিযোগ পাইছোঁ। এয়া আমাৰ ওচৰত তেওঁৰ অভিযোগ এটা আছে। তেওঁ যোৱাকালি আমি এটা অভিযোগ পাইছিলোঁ এগৰাকী ছাত্ৰীৰ পৰা তেওঁ এডমিশ্যনৰ নামত, যিহেতু আমাৰ স্পট এডমিশ্যনো বন্ধ হৈ গ'ল আৰু এডমিশ্যন পৰ্টেলো বন্ধ হৈ গ'ল, যিহেতু এই বৰ্ষত সম্পূৰ্ণ বিনামূলীয়া এডমিশ্যন চৰকাৰে প্ৰদান কৰিছে। BPL সকলৰ পৰা 1 টকাও পইচা চৰকাৰে নোলোৱাকৈ এডমিশ্যন প্ৰদান কৰিছে। কিন্তু এই ক্ষেত্ৰত তেওঁ এজন দৰিদ্ৰ সীমাৰেখাৰ তলৰ ছাত্ৰীৰ পৰা 7120 টকা তেওঁ এডমিশ্যনৰ নামত সংগ্ৰহ কৰিছে। কিন্তু তথাপিও 7120 টকা সংগ্ৰহ কৰা স্বত্তেও কিন্তু সেই ছাত্ৰীগৰাকী আজি পৰ্যন্ত এডমিশ্যন হোৱা নাই। কিয় তেওঁ এই টকা সংগ্ৰহ কৰিলে? সেই ক্ষেত্ৰত আহি তেওঁৰ অভিভাৱকে আহি যেতিয়া পইচা ঘূৰাই দিয়া সংক্ৰান্তত ক'লেহি, তেতিয়া তেওঁ অভিভাৱকক ক'লে যে মোৰ পইচা খৰচ হৈছে 1000 টকা মোৰ এডমিশ্যনৰ নামত খৰচ হৈছে, সেইকাৰণে মই 1000 টকা ৰাখি থৈছোঁ। 1000 টকা ঘূৰাই দিলে আৰু 5000 টকাৰ এখন চেক দিছে, যিখন চেক বাউন্স হৈ গৈছে। তেওঁৰ একাউণ্টত এটকাও পইচাই নাই, কিন্তু তেওঁ চেক প্ৰদান কৰিছে। আৰু এইজন অভিভাৱক আৰু যোৱা 5 দিন ধৰি মহাবিদ্যালয় অহা যোৱা কৰি আছে নিজৰ পইচাকেইটা, নিজৰ প্ৰাপ্য পইচাকেইটাৰ নামত। সেইজন কৰ্মচাৰীয়ে তেওঁ পইচাকেইটা ঘূৰাই দিয়া নাই। কিন্তু কিয় দিয়া নাই সেয়া কথা আমি বুজিব নোৱাৰোঁ, কাৰণ তেওঁ এজন মস্ত দালাল বুলি আমি উপলব্ধি কৰিছোঁ। কাৰণ তেওঁ যোৱা বিগত বৰ্ষতো বহুকেইটা এনেকুৱা আমি অভিযোগ পাইছোঁ আৰু আমাৰ হাতত এতিয়াও বহুতো অভিযোগ আছে। তেওঁ যোৱা কেইদিনমান আগতো এগৰাকী ছাত্ৰীক আমি মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই পইচা ঘূৰাই দিছোঁ তেওঁৰ পৰা। কিন্তু এই ক্ষেত্ৰত তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা কিয় গ্ৰহণ কৰা হোৱা নাই এই কথাহে আমি বুজিব পৰা নাই। কাৰণ আমি প্ৰত্যেক বাৰতে মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আমি মহাবিদ্যালয়ৰ অধ্যক্ষক আমি অভিযোগ প্ৰদান কৰিছোঁ যাতে তেওঁ শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰক। কিন্তু মহাবিদ্যালয়ৰ কৰ্তৃপক্ষই কিয় তেওঁৰ ওপৰত শাস্তিমূলক ব্যৱস্থা গ্ৰহণ কৰা নাই, এই ক্ষেত্ৰত আমি কি বুজিম যে মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ এজন সাধাৰণ কৰ্মচাৰীৰ ওপৰত আশীৰ্বাদ আছে নেকি? তেওঁ এই কৰ্মকাণ্ডক লুকাব বিচাৰিছে নেকি? এই ক্ষেত্ৰত আমি কি বুজিম? কাৰণ যোৱাকালি আমি বাৰে প্ৰতি প্ৰত্যেকজন ছাত্ৰ একতা সভাৰ বিষয়ৰ ৰাকেশ ধৰক ফোন কৰি আছিলোঁ, কিন্তু তেওঁ আহি মহাবিদ্যালয়ত উপস্থিত নহ'ল। আৰু আমি মৰাণ মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাই আমি বিশেষ কাৰ্যসূচী হাতত ল'ম বুলি কোৱা কাৰণে তেওঁ আজি মহাবিদ্যালয়ত উপস্থিত নাথাকি এজন অভিভাৱকক গোপনীয়তা অৱলম্বন কৰি টকা ঘূৰাই দিছে বুলি আমি ইতিমধ্যে গম পাইছোঁ। কিন্তু যদি তেওঁৰ গাত ভুলে নাছিলে কিয় তেওঁ মহাবিদ্যালয়লৈ আহিব নোৱাৰিলে? এই ক্ষেত্ৰত আমি আহ্বান জনাইছোঁ আমাৰ অসমৰ মুখ্যমন্ত্ৰীলৈ আমি আহ্বান জনাইছোঁ যে এনেকুৱা এজন দালাল কৰ্মচাৰীক আমাৰ মহাবিদ্যালয়ৰ পৰা বৰ্খাস্ত কৰক।